Hello everyone. Last video tôi দেখাইছিলো মায়াবিনী গানটোৰ কেনেকৈ কৰ্ডছখিনি বজাব লাগে নৰ্মেল কৰ্ডছখিনি বেসিক কৰ্ডখিনি এতিয়া মই দেখাম কেনেকৈ ষ্টেজত মই বজাওঁ বা কেনেকৈ বজাব পাৰি আৰু বেলেগ বেলেগ ষ্টাইলত বহুত বেলেগ বেলেগ ইনভাৰ্জন তোমালোকে ওলাই ল'ব পাৰা বাট মই যেনেকৈ ভাল পাওঁ মই তেনেকৈ উলিয়াই লৈছোঁ কেনেকৈ বজাওঁ কৰ্ডখিনি আৰু ভাল লাগে শুনি পেলাই তো দেখাম তোমালোকক আৰু গানটো একচুৱেলি ইমান হণ্টিং এটা ফিল আছে গানটোত মেলোডিটো অলপ ইউনিক হয় মাইনৰ গান অলপ চেড হয় চেড বস্তুবিলাক অলপ বেছি লাগে বুকুত আৰু বহুত হাই গাইছিলে জুবিন দাই তেতিয়া আৰু সেই হাই গোৱাৰ কাৰণে আৰু মানে গানটো উঠি উঠি গৈ থাকে যে লাহে লাহে আৰু তোমাক মানে টাচ কৰে আৰু সেইটো কাৰণে গানটো চবেই ভাল পায় এতিয়াতো প্ৰাৰ্থনাই হৈ গৈছে গানটো আৰু চবেই মুখে মুখে থাকে কৰ্ডছখিনি মই দেখাম গিটাৰত কেনেকৈ বজালে আৰু বেছি ভাল লগাব পাৰি মই দেখাম কিবা যদি ভুল হয় তোমালোকে ক'বা মোক তো ষ্টাৰ্টিং ই মাইনৰ কৰ্ডটো মই কৰ্ডখিনি কি আছে কৈ লৈছোঁ ই মাইনৰ আছে ডি আছে চি আছে এ মাইনৰ আছে বি আছে জি আছে এইকেইটা কৰ্ডে আছে ঠিক আছে এতিয়া এইখিনি কৰ্ডকে আমি কেনেকৈ আৰু ষ্টাইলিছ বনাব পাৰোঁ ঠিক আছে তো ষ্টাৰ্টিং কৰ্ডটো হৈছে ই মাইনৰ বাট মই বজাইছোঁ তোমাৰ ই মাইনৰ 9 কৰি হা এই দুটা নটাটো ধৰিছোঁ অকল ই মাইনৰ 9টো হৈ যায় কিন্তু লগত মই এটা নোট এড কৰি দিছোঁ ডি নোটটো এড কৰি দিছোঁ ই মাইনৰ 9 7 হৈ যাব তেতিয়া ঠিক আছে 7টো থাকিব এটা ডিটো নোট লগাই দিছোঁ ই মাইনৰ 9 7 ঠিক আছে তো ফাৰ্ষ্ট কৰ্ডটো এইটো হৈছে কৰ্ডটো শুনি আৰু ভাল লাগে আৰু ডাঙৰ লাগে কৰ্ডটো প্লাগটো যেনেকৈ কৰা তলৰ পৰা ওপৰ পৰা তললৈও যাব পাৰা তলৰ পৰা ওপৰলৈ আহিব পাৰা বা ষ্ট্ৰক কৰি তলৰ পৰাও আহিব পাৰা এনেও কৰিব পাৰা যেনেকৈ প্লাগটো কৰা নিজৰ পচন্দ মতে কৰিবা বিকজ বহুত ৱেজ আছে ন প্লাকিংটো বজোৱা নিজৰ মতে বজাবা আৰু সেইটো আৰু মই জাষ্ট কৰ্ডছখিনি দেখাম ই মাইনৰ 7 9 ই মাইনৰ 9 ডি নটো লগাই দিছোঁ তো ই মাইনৰ 9 হৈ গৈছে আৰু ডাঙৰ শুনিবলৈ ভাল লাগিছে দেখা পালো ডিলৈ আহিছোঁ ডিটো কিন্তু মই নৰ্মেল ডিটো বজোৱা নাই থাৰ্ড ফেটত চিটো ধৰিছোঁ চি নিচিনাকৈ বজাইছোঁ ডি ঠিক আছে তাৰপিছতে চি মেজৰ 7 প্লাগ কৰি পেলাই জাষ্ট চি মেজৰ 7 কৰি চি কৰি দিছোঁ তাৰপিছতে বি B7 একচুৱেলি B7 হয় কৰ্ড লাষ্টৰ কৰ্ড এটা গোটেইখিনি একেলগে বজাম মায়াবিনী ৰাতিৰ দেখা পালো দি তোমাৰ ছবি ধৰা দিলা আকৌ ই মাইনৰ গোপনে আকৌ দি B7 তুমি যে ইয়াতে কি কৰিছো মই ডি ধৰিছো বাট এই হাই এ নোটটো লগাই দিছো লগত ঠিক আছে হাই এ নোটটো লগাই আছো যদি ডিত আমি ডি কৰ্ডটো ধৰি এ নোটটো একচুৱেলি থাকেই বাট ইয়াত মই হাইত লগাই দিছো এইটো নোট ইয়াত ধৰি পেলাই ইনভাৰ্জন তাৰপিছতে চিটো চেম বস্তু কৰিছো B7 A minor 7 7 9 D7 বেস লাইনটা আহে ঠিক আছে তাৰপিছতে মিউজিক পাৰ্টটো আহিব আকৌ
এইটোতো ব্লক আছে, ব্লকটো মই আগত বজাওঁ, এইখিনি বজাওঁ। ব্লক কৰিবলৈ ইয়াত দিগদাৰ হয়, দিগদাৰ হয় অলপ, সেইটো কাৰণে আমি ইয়াত বজাওঁ, মই ইয়াত বজাওঁ। ঠিক আছে, নেক্সট পাৰ্টটো অন্তৰটোলৈ যাওঁ। অন্তৰটোত কি কি কৰ্ড থাকে? ই মাইনৰ পৰা ষ্টাৰ্ট হয়, ই মাইনৰ, ই মাইনৰ, ই মাইনৰ, ই মেজৰ এটা পৰে। কি কি কৰ্ড পৰে? ই মাইনৰ 7-9 মই কৈছিলো আগত, এ মাইনৰ 9, ডি, তাৰপিছত জি, জি পৰে। জি পিছত ই মেজৰ হৈ যায়। ই যেতিয়া মেজৰ হৈ যায় তেতিয়া মই ই মেজৰ 9 বজাই দিছো, মানে এইটো 9 নোট লগাই দিছো, অকমান বহল হৈ যায় আৰু ই। তাৰপিছত আকৌ এ মাইনৰ, আকৌ এ, আকৌ ডি, আকৌ এতিয়া আৰু মেজৰ নাহে আৰু, আকৌ ই মাইনাৰ ঘূৰি আহে। ঠিক আছে, বজাই দেখাম। সব দিছে মানে মোৰ এনেকৈ বজাব পাৰোঁ আমি। B7 4টা পৰে, সৰি এটা ভুল হৈ গৈছিলে। এনেকৈ কৰিব পাৰোঁ কিছুমান বস্তু, এনেই ষ্টাইলৰ কাৰণে কিছুমান বস্তু এড কৰিব পাৰোঁ। তাৰপিছত আকৌ নৰ্মেল মায়াবিনী কৰ্ডখিনি আহিব। খিনিয়ে কৰ্ডছ, তোমালোকে ট্ৰাই কৰিবা এনেকৈ বজাই চাবলৈ। আৰু বেলেগ বেলেগ বহুত ৱেজ আছে বজাবলৈ, মই আৰু দেখাম। এটা বচা নভা ষ্টাইলটো বজাব পাৰি, বচা নভা ষ্টাইলটো অলপ বেলেগ ষ্টাইলত। বচা নভা ষ্টাইলো আছে, বেলেগ বেলেগ ষ্টাইল বহুত আছে, আৰু আমি এইটো আৰু আগলৈ ডিছকাছ কৰিম। এতিয়া কাৰণে এইটো ষ্টাইল বজাব চোৱা, ট্ৰাই কৰি চোৱা, ইণ্টাৰেষ্টিং হয় বহুত, আৰু ভাল লাগে, বহুত ভাল লাগে বজাই পেলাই। এনেকৈ মই এনেকৈ বজাই ভাল পাওঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ ষ্টাইলিছ কৰিবলৈ বস্তুটো, যাতে ধুনীয়াকৈ বস্তুবিলাক তেতিয়া ওলাই থাকে একচুৱেলি। তো তোমালোকে ট্ৰাই কৰি চাবা আৰু ক'বা কেনেকুৱা পালা ভিডিঅ'টো চাই, কিবা যদি শিকিব পাৰিছা। নেক্সট ভিডিঅ'ত লগ পাম আকৌ। থেংক ইউ।